নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আটাইয়ে ভালে আছা যোৱা ক্লাছত আমি সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ মুদ্ৰা সম্পৰ্কে আলোচনা কৰিছো আমি যোৱা ক্লাছ কেইটাত মুদ্ৰাৰ পুংখানুপুংখভাৱে আলোচনা কৰিছো তথাপিও তোমালোকৰ যদি মুদ্ৰা সম্পৰ্কে বা মুদ্ৰাৰ বিষয়ত কিবা যদি প্ৰশ্ন থাকে তেতিয়াহলে তোমালোকে মোৰ ভিডিঅ'ৰ কমেন্ট সেকশনত গৈ প্ৰশ্ন উঠিব পাৰা মই তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম তো আজি আমি হেতু চেপ্টাৰৰে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বেংকৰ বিষয়ে আলোচনা কৰিম তোমালোকে মন দি বুজি লবা তো আজিৰ আমাৰ আলোচ্য বিষয় বেংক কি বেংকৰ উৎপত্তি আৰু বেংকৰ শ্ৰেণী বিভাজন এই সম্পৰ্কে আলোচনা কৰিম তো প্ৰথমটো আমাৰ কি বেংক কি এইটো আমি আগতে জানি লওঁ আহা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বেংক বুলি কোৱাৰ লগে লগে এটা ধাৰণা হৈছে তোমালোকে ওচৰৰ পাজৰৰ বেংক বিলাকো দেখিছা তো বেংকত কি কৰে বেংকত সাধাৰণতে কিহৰ লগত জড়িত তো বেংক বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ আহে যে বেংক নিশ্চয় টকা পইচাৰ লগতে জড়িত তাত কি কৰা হয় লেনদেন কৰা হয় টকা পইচাৰ লেনদেন কৰা হয় তোমালোকে বেংকত দেখাই পোৱা যে শাৰী পাতি মানুহে থিয় হৈ থাকে তাত কি কৰে যে মানুহে তাতে টকা জমা থয় আৰু ঋণ লয় গতিকে আমি বেংকৰ যদি একদম সাধাৰণ অৰ্থত কওঁ যে বেংকে টকা পইচাৰ লেনদেন কৰে এটা তোমালোকক যদি পৰীক্ষাত আহে যে বেংক কি বুলি ক'লে তেতিয়া আমি কি কৰিব লাগে এটা লাইনত উত্তৰ দিবৰ কাৰণে আমি কি লিখিব লাগিব যে বেংক হল এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে গতিকে আমি সেইটো লাইন লিখিব লাগিব সজাই পৰাই যে বেংক হল এটা বিত্তীয় অনুষ্ঠান বিত্তীয় মানে টকা পইচাৰ অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে তাৰমানে বেংকৰ উদ্দেশ্যই হৈছে লাভ অৰ্জন কৰা বা মুনাফা অৰ্জন কৰা তো ছাত্ৰ ছাত্ৰীসকল আশা কৰিলো তোমালোকে বেংকৰ ধাৰণাটো ক্লিয়াৰ হ'ল বেংক সম্পৰ্কে অৱগত হলা এতিয়া হ'ল নেক্সট আলোচ্য বিষয় যেটো বেংকৰ উৎপত্তি বেংক এনেকে সৃষ্টি হ'ল তোমালোকৰ এইটো জানিবৰ মন গৈছে আৰু বেংক নথকা অৱস্থাত মানুহে কি কৰিছিল তো বেংক নথকা অৱস্থাত মানুহে কি কৰিছিল আমি সেই বিষয়ে জানি লওঁ আমি যোৱা ক্লাছ বিলাকত এজন আমি অৰ্থনীতিবিদৰ নাম পাইছিলো সেই অৰ্থনীতিবিদজনৰ নাম হ'ল জিঅফ্ৰি ক্ৰাউথাৰ এই ক্ৰাউথাৰৰ মতে বেপাৰী সোণাৰী মহাজন এই লোকসকলক বেংকৰ পূৰ্বপুৰুষ বুলি কোৱা হয় যে বেংক নথকা অৱস্থাত এই বেপাৰী মহাজন সোণাৰী তেওঁলোকে কি কৰিছিল জনসাধাৰণক সুদৰ বিনিময়ত ঋণ দান কৰিছিল আৰু তাৰ পিছত জনসাধাৰণে কি কৰিছিল সুতে মূলে আদায় দিব লাগিছিল এই মহাজন বা সোণাৰী বা বেপাৰী গতিকে বেংক নথকা অৱস্থাত তেওঁলোকৰ পৰা ঋণ লৈছিল আৰু তেওঁলোকক কি বুলি কোৱা হয় বেংকৰ পূৰ্বপুৰুষ বুলি কোৱা হয় এটা বেংক কেনেকৈ আহিল যে প্ৰথমটো যদি আমি বেংকৰ কথা কওঁ তেতিয়াহলে আমি ক'ব লাগিব যে ইটালীত যেটো স্থাপন কৰা হৈছিল সৰ্বপ্ৰথম পৃথিৱীৰ ভিতৰত সৰ্বপ্ৰথম বেংক যেটো ইটালীত স্থাপন কৰা হৈছিল সেইটোৰ নাম আছিল বেংক অফ ভেনিস বেংক অফ ভেনিস পৃথিৱীৰ সৰ্বপ্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ ভেনিস এটা তোমালোকে এইটো জানিলা যে সৰ্বপ্ৰথম বেংকটোৰ নাম তাৰমানে ইটালীত কিয় স্থাপন কৰিব লাগিল তাতে নিশ্চয় তোমালোকৰ মনত প্ৰশ্ন উঠিছে যে ইটালীত কিয় স্থাপন কৰিব লাগিল যে ইটালীত কিয় স্থাপন কৰা হ'ল যে ইটালীত সেইখিনি সময়ত সৰু সৰু ৰাজ্যবিলাকৰ যে কি হৈছিল যুদ্ধ হৈছিল সেই যুদ্ধ হোৱাৰ ফলত সেই ৰাজ্যবিলাকক বৃহৎ ধনৰাশিৰ প্ৰয়োজন হৈছিল টকা পইচাৰ প্ৰয়োজন হৈছিল যাৰ বাবে কিছুমান আয়ুক্ত গঠন কৰা হৈছিল আৰু সেই আয়ুক্তবিলাকক কোৱা হৈছিল মন্টে যে ইটালীৰ সেই আয়ুক্তসকলক কোৱা হৈছিল মন্টে বুলি কোৱা হৈছিল ইটালীৰ যেটো কি কৰা হৈছিল আয়ুক্ত গঠন কৰা হৈছিল তাক কোৱা হৈছিল মন্টে বুলি কোৱা হৈছিল কিন্তু জাৰ্মান সকলে এই মন্টেৰ ঠাইত কি ক'লে জাৰ্মান সকলে ক'লে বেংক বুলি কৈছিল জাৰ্মান সকলৰ পিছত আকৌ ইটালীত পুনৰবাৰ আৰু ইটালীত কি বুলি ক'লে তেওঁলোকে বেংকো বুলি ক'লে
ইটালীত আকৌ বেংকো বুলি কয় বেংকো পৰৱৰ্তী সময়ত আকৌ ফৰাচীসকলে কি বুলি ক'লে ফৰাচীসকলে বেংকে বুলি ক'লে জাৰ্মানসকলে বেংক বুলি ক'লে ইটালীত বেংকো বুলি ক'লে আৰু ফৰাচীসকলে বেংকে বুলি ক'লে আৰু কালক্ৰমত এইটো কি হ'ল ইংৰাজী আমাৰ যিটো শব্দ প্ৰতি শব্দ সেইটো কি হ'ল বেংক আজি যিবিলাক আমি বেংক দেখিছো এই বেংকৰ উৎপত্তি হ'ল তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই বেংকৰ উৎপত্তি বেংক কেনেকৈ আহিলে সেইখিনি বিষয়ে তোমালোকে জানিলা আমাৰ ভাৰতবৰ্ষত বেংক কেতিয়া স্থাপন কৰা হৈছিল আমাৰ ভাৰতবৰ্ষত সৰ্বপ্ৰথম যিটো বেংক সেই বেংকটো স্থাপন কৰা হৈছিল 1770 চনত 1770 চনত স্থাপন কৰা হৈছিল বেংক অফ হিন্দুস্তান বেংক অফ হিন্দুস্তান 1770 চনত স্থাপন কৰা হৈছিল তাৰ পিছত আমাৰ অসমত কেতিয়া স্থাপন কৰা হৈছিল যে অসমত স্থাপন কৰা হৈছিল 1926 চনত স্থাপন কৰা হৈছিল আৰু বেংকটোৰ নাম আছিল গুৱাহাটী বেংক যেটো আমাৰ থলুৱা বেংক অসমত স্থাপন কৰা হয় গুৱাহাটী বেংক 1926 চনত তো আমি ভাৰতবৰ্ষৰ পালো 1770 চনত বেংক অফ হিন্দুস্তান স্থাপন কৰা হৈছিল আৰু আমাৰ অসমত 1926 চনত বেংকটোৰ নাম আছিল গুৱাহাটী বেংক এই ছাত্ৰ ছাত্ৰীসকল আমি বেংকৰ উৎপত্তিৰ বিষয়ে আমি পালো গতিকে আমি এতিয়া নেক্সট যেটো আমাৰ বেংকৰ শ্ৰেণী বিভাজন তালৈকে আগবাঢ়িম এতিয়া আমি আলোচনা কৰিম বেংকৰ শ্ৰেণী বিভাজন বেংকৰ কি ভাগ বেংকৰ শ্ৰেণী বিভাজন কৰিলে আমি 6টা বেংক দেখো প্ৰথমটো হ'ল কেন্দ্ৰীয় বেংক 2 নম্বৰত পাও বাণিজ্যিক বেংক 3 নম্বৰ ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক 4 নম্বৰ ভাৰতীয় ক্ষুদ্ৰ ঔদ্যোগিক বিকাশ বেংক 5 নম্বৰ আঞ্চলিক গ্ৰাম্য বেংক 6 নম্বৰ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক এই 6টা বেংক বেংকৰ শ্ৰেণী বিভাজন আমি প্ৰথমটো বেংক কি পাও কেন্দ্ৰীয় বেংক যাক কোৱা হয় সেন্ট্ৰেল বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক 2 নম্বৰ বাণিজ্যিক বেংক তো বাণিজ্যিক বেংক ইংৰাজীত যাক কোৱা হয় কমাৰ্চিয়েল বেংক বুলি কোৱা হয় এতিয়া এই বাণিজ্যিক বেংক কোনবোৰ যে ষ্টেট বেংক অফ ইণ্ডিয়া বেংক অফ বৰোদা বেংক অফ ইণ্ডিয়া এক্সিছ বেংক কানাড়া বেংক এইবিলাক হ'ল বাণিজ্যিক বেংক তাৰপিছত 3 নম্বৰ ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক যাক ইংৰাজীত IDBI বুলি কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এটো উদ্যোগৰ লগত জড়িত তাৰপিছত 4 নম্বৰত পাও ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক আৰু ইয়াক কোৱা হয় চমুকৈ সিডবি বুলি কোৱা হয় স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এটো ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত বেংক তো 5 নম্বৰ আঞ্চলিক গ্ৰাম্য বেংক যিবিলাক গাঁৱলীয়া বেংক আগতে প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক আছিল কিন্তু এতিয়া আমি অসম গ্ৰামীণ বিকাশ বেংক বুলি জানো এইটো হল ৰিজিয়নেল ৰুৰেল বেংক আৰু 6 নম্বৰ যেটো কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক
এইটো তোমালোকে শুনা পাই থাকা যে এইটো নাবাৰ্ড বুলি কোৱা হয় গতিকে এই 6টা আমি কি পাওঁ বেংকৰ শ্ৰেণী বিভাজন পাওঁ এতিয়া আমি আলোচনা কৰিম যেটো বেংকৰ শ্ৰেণী বিভাজনৰ প্ৰথমটো ভাগ কেন্দ্ৰীয় বেংক সম্পৰ্কে আলোচনা কৰিম কেন্দ্ৰীয় বেংক যে কেতিয়া স্থাপন কৰা হৈছিল আমাৰ পৃথিৱীত কি কৰা হয় যে কেন্দ্ৰীয় বেংকৰ স্থাপন কৰা হৈছিল ছুইডেনত স্থাপন কৰা হৈছিল আৰু সেই বেংকটোৰ নাম আছিল ৰিক্স বেংক আৰু এই বেংকটো স্থাপন কৰা হৈছিল কিমান চনত 1656 চনত পৃথিৱীৰ যেটো সৰ্বপ্ৰথম কেন্দ্ৰীয় বেংক আমি এতিয়া কি পালো যে পৃথিৱীৰ যেটো সৰ্বপ্ৰথম কেন্দ্ৰীয় বেংকটোৰ নাম পালো কি পালো ৰিক্স বেংক যেটো স্থাপন কৰা হৈছিল 1656 চনত ছুইডেনত আমি পৃথিৱীৰ বিষয়ে জানিলো এতিয়া আমাৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি যে আমাৰ ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক এই ভাৰতীয় ৰিজাৰ্ভ বেংকটো স্থাপন কৰা হৈছিল 1935 চনত 1935 চনত স্থাপন কৰা হৈছিল আমাৰ যেটো ভাৰতৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিল 1935 চনত আৰু ইয়াৰ কাৰ্যালয় হল মুম্বাইত অৱস্থিত ছাত্ৰ ছাত্ৰীসকল আমি পৃথিৱীৰ সৰ্বপ্ৰথম কেন্দ্ৰীয় বেংকটোৰ বিষয়ে জানিলো আৰু আমাৰ ভাৰতবৰ্ষৰ যেটো কেন্দ্ৰীয় বেংক শীৰ্ষস্থানীয় বেংক যেটো ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি কোৱা হয় আৰু এটো স্থাপন কৰা হৈছিল 1935 চনত ইয়াৰ কাৰ্যালয় হল মুম্বাইত অৱস্থিত এইখিনিও আমি পালো এতিয়া আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিম যে কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ ভিতৰত প্ৰথমটো কাৰ্য যেটো 1 নম্বৰ এটো হল কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকৰ প্ৰথমটো কাৰ্য হল কাগজী মুদ্ৰা ছপা কৰে এটো হল কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ তোমালোকে যদি কাগজী নোট আমাৰ যিবিলাক 100 টকা 200 টকা 500 টকা 2000 টকা এই নোট বিলাকত দেখিবা বা 10 টকাৰ নোটখনতে দেখিবা তাত কি থাকে ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি লিখা থাকে বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া চমুকৈ যাক কোৱা হয় আৰবিআই বুলি কোৱা হয় তাত ভাৰতীয় ৰিজাৰ্ভ বেংক বুলি থাকে বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি লিখা থাকে আৰু সেই নোটখনত এজন ব্যক্তিৰ সাইন থাকে যিজন আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ বৰ্তমান আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰজনৰ নাম হল শক্তিকান্ত দাস তাৰ আগৰজনৰ নাম আছিল উৰ্জিত পাটেল গতিকে আমি এটো কেন্দ্ৰীয় বেংকৰ প্ৰথমটো যেটো গুৰুত্বপূৰ্ণ কাৰ্য যেটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ কাগজী মুদ্ৰা ছপা কৰে এইটো পালো দ্বিতীয় কাৰ্য হল আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে আমানত মানে কি জমা আমানত শব্দৰ অৰ্থ হল জমা মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কিন্তু ঋণ মুদ্ৰা সৃষ্টি নকৰে ঋণ মুদ্ৰা সৃষ্টি কৰে কোনে বাণিজ্যিক বেংকে যে আমি অলপ আগতে পাইছিলো যে বেংকৰ শ্ৰেণী বিভাজনত কমাৰ্চিয়েল বেংক কোনবোৰ ষ্টেট বেংক অফ ইণ্ডিয়া বেংক অফ বাৰোদা এলাহাবাদ বেংক পাঞ্জাব নেশ্যনেল বেংক HDFC বেংক গতিকে এই বেংক বিলাকে কি কৰে ঋণ মুদ্ৰা সৃষ্টি কৰে সেই ঋণ মুদ্ৰা সৃষ্টি কৰা কেন্দ্ৰীয় বেংকে কি কৰে সেই ঋণ মুদ্ৰা বিলাক নিয়ন্ত্ৰণ কৰে নিয়ন্ত্ৰণৰ বাহিৰত যাব নিদিয়ে এতে ঋণ মুদ্ৰা বা আমানত মুদ্ৰা কোনবিলাক তোমালোকৰ নিশ্চয় জানিবৰ মন যাব যে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা কোনবিলাক
আমানত মুদ্ৰা বা ঋণ মুদ্ৰা কোনবিলাক আমি এইবিলাক জনাৰ আগতে তোমালোকক এটা উদাহৰণ দিওঁ আৰু সেই উদাহৰণৰ দ্বাৰা ক'লে তোমালোকে এই লাইনটো ভালদৰে বুজি পাবা যে ধৰা হ'ল এজন ব্যক্তি তেওঁ বাণিজ্যিক বেংকত যিকোনো কমাৰ্চিয়েল বেংকত তেওঁ 1000 টকা জমা থৈছে 1000 টকা জমা থৈছে ইয়াত ব্যক্তিজনৰ নাম দিলো আমি প নামৰ ব্যক্তিজনে 1000 টকা বাণিজ্যিক বেংকত জমা দিলে আৰু সেই বাণিজ্যিক বেংকে কি কৰিব 1000 টকাৰ 20% জমা ৰাখিব ক নামৰ ব্যক্তিজনে জমা থলে আৰু বাণিজ্যিক বেংকে 20% জমা ৰাখিব 20% জমা ৰাখি তাৰ পিছত কি কৰিব খ নামৰ ব্যক্তিগৰাকী 800 টকা 20% ৰাখিলে 20% ৰাখাৰ লগে লগে 800 টকা হ'ল 800 টকা খ নামৰ ব্যক্তিগৰাকী কি কৰিলে ঋণ দিলে এতিয়া খ নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ নিজৰ বেংকত সেই 800 টকাটো জমা থয় আৰু জমা থোৱাৰ পিছত সেই খ নামৰ ব্যক্তিগৰাকীৰ 800 টকাৰ আকৌ 20% বেংকে লগত ৰাখিলে 20% লগত ৰাখিলে তাৰ পিছত কি কৰিলে 20% লগত ৰখাৰ পিছত কিমান হ'ল 640 টকা 640 টকা গ নামৰ ব্যক্তিগৰাকী ঋণ দিলে এইবাৰ আকৌ গ নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ নিজৰ বেংকত জমা থলে গতিকে এনেকে কি কৰি থাকিব জমা হৈ থাকিব এই 1000 টকাটো যেতিয়ালৈকে শূন্য নহয় 1000 পৰা 800 640 তাৰ পিছত কি হ'ব 512 এনেকে লাহে লাহে এটা সময়ত কি হ'ব শূন্য হ'ব শূন্য নোহোৱা পৰ্যন্ত বাণিজ্যিক বেংকে ঋণ দান কৰি থাকিব আৰু পিছত 1000 টকা 800 টকা 640 টকা তাৰ পিছত 512 টকা এনেকে এইবিলাক যোগ হৈ এটা সময়ত কি হ'ব 5000 টকা হ'ব গোটেইবিলাক যোগ হৈ 5000 টকা হ'ব গোটেইখিনি যোগ কৰাৰ পিছত 1000 পৰা 840 640 তাৰ পিছত আকৌ যিমানখিনি আছে শূন্য নোহোৱা পৰ্যন্ত সেইখিনি যোগ হৈ 5000 টকা হ'ব এই 1000 টকা কি কৰিলে 5000 টকাৰ সৃষ্টি কৰিলে 5 গুণ বাঢ়ি গ'ল এই 5 গুণ বাঢ়ি গ'ল আৰু এইটো 5000 টকা সৃষ্টি হ'ল এই 5000 টকাটো কোৱা হ'ব ঋণ মুদ্ৰা বা আমানত মুদ্ৰা কাৰণ 1000 টকাটো জমা থলে সেই জমাৰ ওপৰতে এই ঋণ মুদ্ৰাৰ সৃষ্টি হ'ল আৰু এই 5000 টকাটো হ'ল ঋণ মুদ্ৰা আৰু এই ঋণ মুদ্ৰাক নিয়ন্ত্ৰণ কৰে কোনে কেন্দ্ৰীয় বেংকে আশা কৰো তোমালোকে ভালদৰে বুজি পালা নেক্সট বেংকসমূহৰ বেংক হিচাপে কাম কৰে বেংকসমূহৰ বেংক হিচাপে কাম কৰে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে আমি পাই আহিছো যে কেন্দ্ৰীয় বেংক হ'ল শীৰ্ষস্থানীয় বেংক এইটো মুৰব্বী বেংক যেনেকৈ আমাৰ ঘৰত কি হয় দেউতা মুৰব্বী দেউতাই কি কৰে নিজৰ ল'ৰা ছোৱালীক প্ৰতিপালন কৰে বিপদৰ সময়ত চায় গতিকে দেউতাকৰ কি হয় তলত নীতি নিৰ্দেশনা মতে ল'ৰা ছোৱালীবিলাক থাকে দেউতাকৰ আবদানতে থকা হয় গতিকে এই ঠিক তেনেকৈ কেন্দ্ৰীয় বেংক কি হ'ল আমাৰ দেশৰ মুৰব্বী বেংক আৰু তাৰ তলত কি হয় এই বাণিজ্যিক বেংক সমবায় বেংক গ্ৰামীণ বিকাশ বেংক এই সকলো বেংকবিলাক থাকে আৰু কেন্দ্ৰীয় বেংকে এই বেংকসকলক ৰক্ষণাবেক্ষণ দিয়ে বিপদৰ সময়ত যেতিয়া আৰ্থিক সংকটত ভুগে তেতিয়া কেন্দ্ৰীয় বেংকে উদ্ধাৰ কৰে সেইকাৰণে কি বুলি কোৱা হয় কেন্দ্ৰীয় বেংকক বেংকসমূহৰ বেংক বুলি কোৱা হয় এই গোটেই বেংকবিলাকৰ বেংক বুলি কোৱা হয় তো 3 নম্বৰ আমি পালো তাৰ পিছত 4 নম্বৰ কেন্দ্ৰীয় বেংক চৰকাৰৰ বেংক হিচাপে কাম কৰে চৰকাৰৰ বেংক হিচাপে কাম কৰে কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে যে চৰকাৰে যেতিয়া বাজেট উত্থাপন কৰে সদনত যেতিয়া বাজেট উত্থাপন কৰে তেতিয়া সেই বাজেট ৰাহি বাজেটো হ'ব পাৰে খাতি বাজেটো হ'ব পাৰে ৰাহি বাজেট হলে ভাল কথা যে ৰাহি বাজেট হলে কি হ'ব লাভ ৰৈ যাব লাভ হ'ব আৰু খাতি বাজেট হলে কি হ'ব লোকচান হ'ব
কেতিয়াবা কি হয় ঘাটি বাজেট হয় তেতিয়া কি হ'ব চৰকাৰে লোকচানৰ সন্মুখীন হয় আৰু এই ঘাটি বাজেট কেতিয়া সৃষ্টি হয় যেতিয়া চৰকাৰী আয় চৰকাৰী ব্যয়তকে কম হয় চৰকাৰী ব্যয় যেতিয়া বেছি হয় চৰকাৰী ব্যয় যেতিয়া চৰকাৰী আয়তকে বেছি হয় তেতিয়া কি হয় ঘাটি বাজেটে দেখা দিয়ে লোকচানৰ সন্মুখীন হয় আৰু এই ঘাটি বাজেট পূৰণ কৰিবৰ কাৰণে কেন্দ্ৰীয় বেংকে তেতিয়া কি কৰে নিজাকে নতুন মুদ্ৰা সৃষ্টি কৰে আৰু এই নতুন মুদ্ৰা সৃষ্টি কৰি চৰকাৰক সহায় কৰে এই যে ঘাটি বাজেট হল সেই লোকচানৰ সন্মুখীন হয় সেই লোকচানখিনি পূৰণ কৰে ভালকে মন দি শুনিবা যে কেন্দ্ৰীয় বেংকে কি কৰে চৰকাৰৰ যেতিয়া ঘাটি বাজেট হয় লোকচানৰ সন্মুখীন হয় তেতিয়া কি কৰে নতুনকে মুদ্ৰা সৃষ্টি কৰি সেই লোকচানখিনি পূৰণ কৰে এটো কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতহে ৰাজ্য চৰকাৰৰ ক্ষেত্ৰত নহয় তো এইটো হলে এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য তো আমি 4 নম্বৰ পালো এবাৰ আমি 5 নম্বৰ আলোচনা কৰিম 5 নম্বৰটো হল বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে যে কেন্দ্ৰীয় বেংকে বৈদেশিক বিনিময়যোগ্য বৈদেশিক মানে বিদেশৰ লগত জড়িত বিনিময়যোগ্য মুদ্ৰাৰ আদান প্ৰদানৰ ৰক্ষক হিচাপে কাম কৰে এইটো লাইন বুজিবৰ কাৰণে তোমালোকক মই ইয়াতে এটা উদাহৰণ দিও আৰু উদাহৰণটো দিলে তোমালোকে ভালদৰে বুজি পাবা ধৰা হল তুমি আমেৰিকালৈ যাব লগা হল যেতিয়া আমেৰিকালৈ যোৱা তেতিয়া আমাৰ মুদ্ৰাবিলাক তাতে চলিবনে নাই নিশ্চয় নচলে আমাৰ মুদ্ৰাখিনি আমি কি কৰিব লাগিব তেতিয়া আমেৰিকাৰ যি হিচাপ নিকাচৰ মুদ্ৰা আছে সেই হিচাপ নিকাচৰ মুদ্ৰালৈ পৰিণত কৰিব লাগিব সলনি কৰি ল'ব লাগিব আমেৰিকালৈ যোৱাৰ আগতে কাৰণ তোমালোকে যদি আমেৰিকাত যোৱা তাত যদি একাপ কফিও খোৱা তেতিয়া আমাৰ ভাৰতবৰ্ষত যি চলি থকা টকা সেই টকাটো দিও তেতিয়া হলে তাতে নচলিব তেতিয়া তাত কি হ'ব ডলাৰ এটা তোমালোকক তাতে কফিৰ বিনিময়ত কি বিচাৰিলে $1 বিচাৰিলে কফি কাপৰ কাৰণে কি কৰিলে দোকানী $1 বিচাৰিলে তেতিয়া তোমালোকে টকাটো দিলে নহব তেতিয়া আমাৰ টকাখিনি কি কৰিব লাগিব ডলাৰলৈ পৰিণত কৰিব লাগিব এতিয়া $1ত কিমান টকা দিব লাগিব আমাৰ সেই কামখিনি আৰু তুমি কৰিব নোৱাৰা সেই কামখিনি কোনে কৰিব কেন্দ্ৰীয় বেংকে আমাৰ টকাখিনি ডলাৰলৈ পৰিণত কৰিব ডলাৰলৈ সলনি কৰি দিব তেতিয়াহে তুমি আমেৰিকালৈ যাব পাৰিবা আৰু আমেৰিকাত তেতিয়াহে তুমি যিকোনো লেনদেন কৰিব পাৰিবা বুজি পাইছা এতিয়া আমি $1ত আমি কিমান টকা দিব লাগিব এই যে মই তোমালোকক কলি যে তোমালোকে যদি কফি খোৱা কফি কাপৰ দাম দিব লাগিব ডলাৰত গতিকে ডলাৰৰ বিষয়ে জানিব লাগিব কিমান টকাই $1 $1ত কিমান দিব লাগিব ৭৪ টকা 25 পইচা আমাৰ ৭৪ টকা 25 পইচা দিলেহে আমি কি পাম $1 পাম এই ৭৪ টকা 25 পইচা $1লৈ আমি কি কৰিব লাগিব পৰিণত কৰিব লাগিব আৰু সেই পৰিণত কৰাটো সলনি কৰাটো কোনে কৰিব কেন্দ্ৰীয় বেংকে সলনি কৰিব এটো $1 বুলি নহয় তোমালোকক যিমানখিনি প্ৰয়োজন সেইখিনিলৈকে কি কৰি ল'ব লাগিব সলনি কৰি ল'ব লাগিব ঠিক তেনেকে যদি ইংলেণ্ডলৈ যোৱা হয় ইংলেণ্ডত গলে আমি কি হলে পৰিণত কৰিব লাগিব কি হলে সলনি কৰিব লাগিব ইংলেণ্ডৰ হিচাপ নিকাচৰ মুদ্ৰা হল পাউণ্ড আগৰ ক্লাছতে পঢ়িছিলো যে হিচাপ নিকাচৰ মুদ্ৰা হল ইংলেণ্ডত পাউণ্ড 1 পাউণ্ড তুমি যদি ইংলেণ্ডলৈ যোৱা তেতিয়া হলে কি কৰিব লাগিব পাউণ্ডলৈ পৰিণত কৰিব লাগিব এটা 1 পাউণ্ডত কিমান হ'ব ৯৪ টকা ১৬ পইচা এইটো কিন্তু তোমালোকৰ নিৰ্দিষ্ট নহয় এইটো কি হৈ থাকে আপ ডাউন হৈ থাকে এই ৯৪ টকা ১৬ পইচাটো 1 পাউণ্ডলৈ কনভাৰ্ট কৰিব এই কনভাৰ্ট যে কৰিব সলনি যে কৰিব এই কনভাৰ্ট কৰাটো তুমি বা মই কৰিব নোৱাৰো এটো কোনে কৰিব কেন্দ্ৰীয় বেংকে কৰিব কেন্দ্ৰীয় বেংকে আমাৰ এই তুমি যদি ইংলেণ্ডলৈ যোৱা তেতিয়া হলে ৯৪ টকা ১৬ পইচাটো 1 পাউণ্ডলৈ কনভাৰ্ট কৰিব বা পৰিণত কৰিব
কেন্দ্ৰীয় বেংকৰ 6 নম্বৰ কাৰ্যটো হ'ল বেংকসমূহৰ পৰিষদ বেংক হিচাপে কাম কৰে। পৰিষদ বেংক হিচাপে কাম কৰে। ছয় নম্বৰ কাৰ্যটো হ'ল কেন্দ্ৰীয় বেংকৰ বেংকসমূহৰ পৰিষদ বেংক হিচাপে কাম কৰে। যে আমি অলপ আগতে জানিছো যে কেন্দ্ৰীয় বেংক হ'ল আমাৰ মুৰব্বী বেংক, যেনেকৈ আমাৰ দেউতাকৰ দৰে ল'ৰা ছোৱালীক চোৱা চিতা কৰে, ঠিক তেনেকৈ কেন্দ্ৰীয় বেংকেও কি কৰে, কেন্দ্ৰীয় বেংকৰ তলতীয়া যিবিলাক বেংক আছে, বাণিজ্যিক বেংক, সমবায় বেংক, গাঁৱলীয়া বেংক, এই বেংকবিলাকক প্ৰতিপাল কৰে বা ৰক্ষা কৰে। যেতিয়া এই বেংকবিলাকৰ আৰ্থিক সংকটত পৰে তেতিয়া কেন্দ্ৰীয় বেংকে ৰক্ষা কৰে। গতিকে এই বেংকবিলাকৰ যদি টকা পইচাৰ অভাৱ অনুভৱ হয়, কেন্দ্ৰীয় বেংকে কি কৰে, এই বেংকসমূহৰ পৰিষদ বেংক হিচাপে কাম কৰে। নেক্সট আমি 7 নম্বৰ কাৰ্যৰ ভিতৰত কি কৰে, কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। 7 নম্বৰটো হ'ল কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। এতিয়া উন্নয়নমূলক মানে যিবিলাক আৰ্থ সামাজিক কাম, সেই আৰ্থ সামাজিক কামত যিবিলাক খণ্ড অগ্ৰাধিকাৰ লাভ কৰে, সেই অগ্ৰাধিকাৰ লাভ কৰা খণ্ডলৈ কেন্দ্ৰীয় বেংকে কি কৰে, টকা পইচা যোগান ধৰে। অগ্ৰাধিকাৰ পোৱা খণ্ড বুলি ক'লে আমি কৃষি খণ্ডৰ বিষয়ে ক'ব পাৰো, যে কৃষি খণ্ড যাতে বিপদত নপৰে তাৰ কাৰণে কেন্দ্ৰীয় বেংকে আৰ্থিক ব্যৱস্থা গ্ৰহণ কৰে, টকা পইচা ঋণ দিয়ে। গতিকে এইটো হ'ল 7 নম্বৰ। এতিয়া শেষৰটো কাৰ্যাৱলী 8 নম্বৰ হ'ল অন্যান্য কাৰ্যাৱলী। এতিয়া অন্যান্য কাৰ্যাৱলীৰ ভিতৰত কেন্দ্ৰীয় বেংকৰ কি কি পৰিব, যে কেন্দ্ৰীয় বেংকে সময়ে সময়ে খতিয়ান দাঙি ধৰে। ইয়াৰ উপৰি কেন্দ্ৰীয় বেংকে সমবায় বেংক বা বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে। আৰু এটা অন্যতম কাম হ'ল অন্যান্য কাৰ্যাৱলীৰ ভিতৰত যিবিলাক আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালী, সেই ল'ৰা ছোৱালীখিনি ঋণদান দিয়ে, শৈক্ষিক ঋণদান দিয়ে আৰু কিছুমান কল্যাণমূলক আঁচনি কাৰ্য সম্পাদন কৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিলো। তো আমি ইয়াতে 8টা কাৰ্যাৱলী পালো। যে প্ৰথমটো পালো যে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে, যিটো একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰ। 2 নম্বৰটো পালো যে কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে। 3 নম্বৰ, কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। 4 নম্বৰটো পালো কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। 5 নম্বৰটো পালো কেন্দ্ৰীয় বেংকে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে। 6 নম্বৰটো পালো কেন্দ্ৰীয় বেংকে বেংকসমূহৰ পৰিষদ বেংক হিচাপে কাম কৰে। 7 নম্বৰটো পালো কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে। আৰু 8 নম্বৰটো পালো যিটো অন্যান্য কাৰ্যাৱলীৰ ভিতৰত যে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বেংকৰ খতিয়ান দাঙি ধৰে, সমবায় বেংক বা বাণিজ্যিক বেংকক ঋণদান দিয়ে, আৰ্থিকভাৱে পিছপৰা ল'ৰা ছোৱালীক ঋণ দিয়ে। গতিকে এইকেইটা পালো আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী। এইটো ক্লাছত কি কি প্ৰশ্ন আহিব পাৰে, সাম্ভাব্য প্ৰশ্ন উত্তৰ। সাম্ভাব্য প্ৰশ্ন উত্তৰ বুলি ক'লে আমি কি ক'ব পাৰো, যে বেংক কি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। তাৰ উত্তৰটোত আমি কি লিখিম, যে বেংক হ'ল এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে। ইয়াৰ উপৰি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে, যে ভাৰতৰ সৰ্বপ্ৰথম বেংকটোৰ নাম কি, বা এইটো বেংকটোৰ নাম নিদি চনটোও দিব পাৰে। তেতিয়া আমি কি ক'ম, যে ভাৰতৰ সৰ্বপ্ৰথম বেংকটোৰ নাম হ'ল বেংক অফ হিন্দুস্তান, যিটো 1770 চনত স্থাপন কৰা হৈছিল। তাৰ উপৰি খুব মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ আৰু এটা প্ৰশ্ন আহে, যে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি বা শীৰ্ষস্থানীয় বেংকটোৰ নাম কি, সেনেকে দিব পাৰে। আৰু তাৰ লগতে দিব যে কেন্দ্ৰীয় বেংকৰ 2টা বা 3টা কাৰ্য উল্লেখ কৰা।
তেতিয়া তাৰ উত্তৰ হ'ব যে ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ'ল বা শীৰ্ষস্থানীয় বেংকটোৰ নাম হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, তাক চমুকৈ কোৱা হয় RBI। ইয়াৰ কাৰ্য দুটা বা তিনিটা যদি লিখিব আহে তেতিয়া 1 নম্বৰ লিখিলে হ'ল যে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে, 2 নম্বৰ কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে, আৰু 3 নম্বৰ কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে। গতিকে তোমালোকে ইয়াতে 3-4টা জানি ল'বা, এনেকৈ বিভিন্ন ধৰণৰ এনেকুৱা প্ৰশ্ন আহিব পাৰে। তো ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে আজিৰ ক্লাছটো ভালদৰে বুজি পালা। তো আজি আমি আলোচনা কৰিলো বেংক কি, বেংকৰ উৎপত্তি আৰু বেংকৰ শ্ৰেণী বিভাজন। বেংকৰ শ্ৰেণী বিভাজনৰ আমি প্ৰথমটো শ্ৰেণী কেন্দ্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰিলো। পৰৱৰ্তী ক্লাছত দ্বিতীয় 2 নম্বৰ যিটো আছে বাণিজ্যিক বেংক, তাৰ উপৰি আছে 3 নম্বৰ ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, সেই সম্পৰ্কে আলোচনা কৰিম। তোমালোকৰ যদি এই ক্লাছটোত কিবা প্ৰশ্ন ৰৈ গৈছে বা কিবা ডাউট ৰৈ গৈছে তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ'ৰ কমেন্ট সেকশ্যনত গৈ প্ৰশ্ন সুধিব পাৰা। মই তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিলৈ ইয়াতে সামৰিলো। ধন্যবাদ।